Hello everyone and welcome to the Educa. আজি আমি ডিসকাস কৰিম আসাম কাৰেণ্ট এফেয়াৰ্ছৰ কিছুমান MCQ আৰু এই যিবিলাক MCQ আমি লৈছো হেতু আগষ্ট মাহৰ পৰা নৱেম্বৰ মাহলৈকে। এতিয়া মই ডেসক্ৰিপটিভত আপোনালোকক মই আগষ্ট মাহলৈকে বুজাই থোৱা আছিল জানুৱাৰীৰ পৰা আগষ্ট মাহলৈকে মই এটা ভিডিও বনাইছিলো যে আসাম কাৰেণ্ট এফেয়াৰ্ছ তাত আমি ডেসক্ৰিপটিভ ভাৱে ডিসকাস কৰিছিলো যে কিমানখিনি ইম্পৰ্টেন্ট হয়তো 10টা ডিসকাস কৰিছিলো ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছ অসমৰ। এটা তাৰ ভিডিওটো মই ডেসক্ৰিপশন দি দিম বা কমেন্ট লিংকত মানে কমেন্টত মই পিং কৰি দিম সো আজি আমি ডিসকাস কৰিম আগষ্টৰ পৰা নৱেম্বৰলৈকে সো এনেকুৱা নহয় অকল আগষ্টৰ পৰা নৱেম্বৰলৈকে অকল এইখিনি মানে এইখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে কিন্তু মই জাস্ট যিখিনি ইম্পৰ্টেন্ট বুলি ভাবিছো আমি পৰীক্ষাৰ কাৰণে তো সেইখিনি ইয়াত সিলেক্ট কৰা হৈছে আৰু আমি এজ এ MCQ ৱাইজ আজি আমি ডিসকাস কৰিম ইয়াৰ PDF টো আপোনালোকে টেলিগ্ৰাম চেনেলত জয়েন হৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিব আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো মই তলত ডেসক্ৰিপশনত দি দিম এতিয়া ফাৰ্স্ট কুৱেশ্যনলৈ আমি আগবাঢ়িছো ফাৰ্স্ট কুৱেশ্যনটো হৈছে যে যি ডক্টৰ ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ড 2025 চনৰ কাৰণে দিয়া হৈছিল আৰু তেখেতে ভাৰত ৰত্ন পাইছিলে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা আৰু এই যিটো নিউজ এটো বা এই যিটো মানে এৱাৰ্ডটো দিয়া হৈছে এটো কিহৰ কাৰণে দিয়া হৈছে তাৰ মানে যিমানখিনি ইয়াৰ ওপৰত ইনফৰমেশন আছে এই গুটেখিনি এজ এ MCQ ৱাইজ আছে সেইকাৰণে মই ইয়াত ডেসক্ৰাইব একো নকৰো এতিয়া জাস্ট কুৱেশ্যন ৱাইজটো আমি চাই লওঁ সো এই যিটো স্লাইড বা এই যিটো যিখিনি MCQ সেইখিনি আসামিজ ল্যাঙ্গুৱেজটো আছে বেলেগ বেলেগ স্লাইডত সেইখিনি আপোনালোকে অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট সকলে আপোনালোকে তাৰ পৰা চাই ল'ব যেহেতু মই অসমীয়াতে কৈছো প্ৰথমতে ইয়াৰ পৰা আমি বুজি লওঁ এটা প্ৰথম আমাক কৈছে যে দা এৱাৰ্ডছ ওয়্যাৰ কনফাৰ্ড বাই ইউনিয়ন মিনিষ্টাৰ জ্যোতিৰাদিত্য সিন্ধিয়া তো মানে যে কৈছে যে যিবিলাক এৱাৰ্ড হয় সেইবিলাক কোনে এৱাৰ্ডটো দিছে তালৈ আহি পেলাই তেখেত হৈছে ইউনিয়ন মিনিষ্টাৰ জ্যোতিৰাদিত্য সিন্ধিয়া তেখেত হৈছে ইউনিয়ন মিনিষ্টাৰ ডেভেলপমেন্ট আৰু মেইনলি কমিউনিকেশনৰ নৰ্থ ইষ্ট সাইডৰ ঠিক আছে তো নেক্সট আমাক কৈছে দা এৱাৰ্ডছ এইম টু ৰিকগনাইজ কন্ট্ৰিবিউশনছ অনলি ইন দা ফিল্ড অফ তাৰ মানে যিটো এৱাৰ্ড ইয়াত দিয়া হৈছে সেই এৱাৰ্ডটো এইটো কাৰণেই দিয়া হৈছে আৰু কিছুমান স্পেচিফিক ফিল্ডত দিয়া হৈছে বুলি কোৱা হৈছে আৰু সেইকেইটা হৈছে যেনেকৈ ধৰি লওক মিউজিক হৈ গ'ল অনলি মিউজিকৰ ক্ষেত্ৰতহে দিয়া হৈছে বুলি আমাক কোৱা হৈছে ঠিক আছে তো অপচন নম্বৰ 2 হেতু হৈ গ'ল তো ইয়াত আমি যদি চাওঁ প্ৰথম অপচনটো কাৰেক্ট হয় আৰু সেকেন্ড অপচনটো ৰং হয় তাৰ মানে আমাৰ হ'ব যে ওৱান অনলি অকল এটাহে আমাৰ কাৰেক্ট হ'ব তাৰ মানে আমি ইয়াৰ পৰা এইটো বুজিলো যে যিটো এৱাৰ্ড যে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ড 2025 চনৰ কাৰণে এটো বা এই 25 চনটো নহলো হেতু এৱাৰ্ড অকল মিউজিকৰ কাৰণে দিয়া নহয় কি ক্ষেত্ৰত দিয়া হয় হেতু আমি নেক্সট কোৱেশ্চন আমি গম পাম তো আপোনালোকে ইয়াত চাব পাৰে যে ইয়াত আসামিজ ল্যাঙ্গুৱেজটো বা অসমীয়াটো ইয়াত দিয়া আছে যিসকল আসামিজ মিডিয়াম তেওঁলোকে ইয়াৰ পৰা পঢ়ি ল'ব নেক্সট আমি আহিছো ইয়াত কৈছে যে যিটো ভেনিউ মানে যিটো এৱাৰ্ডৰ কথা আমি লাষ্ট কুৱেশ্যনত পালো সেই এৱাৰ্ডটো কোনটো কোড দিয়া হৈছিল মেইনলি সেই সেৰেমনিটো কোড পতা হৈছিল হেতু আমাক সুধিছে তাৰ কাৰণে আমাক অপচন 1 টো দিছে দা এৱাৰ্ড সেৰেমনি ওয়াজ হেল্ড ইন গুৱাহাটীত হৈছিল বুলি আমাক কোৱা হৈছে যে যিটো এৱাৰ্ড শো হেতু কোড হৈছিল গুৱাহাটীত আৰু আমাক কৈছে দা এৱাৰ্ডছ ওয়্যাৰ কনফাৰ্ড এজ পাৰ্ট অফ দা সেন্টেনাৰী ইয়াৰ তাৰ মানে হৈছে কি যে ডক্টৰ ভূপেন হাজৰিকাৰ 100তম জন্ম তিথি হিচাপে 100th বাৰ্থ ইয়াৰ হিচাপে বা বাৰ্থ এনিভাৰ্সাৰী হিচাপে এই যিটো এৱাৰ্ড হে এৱাৰ্ড দিয়া হৈছে বুলি আমাক কোৱা হৈছে তো আমি যদি ইয়াৰ অপচন কেইটা চাওঁ 1 অনলি 2 অনলি ইয়াৰ দুইটাই আনসাৰ শুদ্ধ হয় হেতু হ'ব তাৰ কাৰণে আমাৰ আনসাৰটো কি হ'ব both 1 and 2 তাৰ মানে দুইটা অপচনেই শুদ্ধ যে ভেনু বা অকেজন কিহৰ কাৰণে দিয়া হৈছে প্ৰথম কথা ভূপেন হাজৰিকা এৱাৰ্ডটো আৰু ক'ত দিয়া হৈছে তাৰ ক্ষেত্ৰত দুইটা অপচনে আমাৰ শুদ্ধ নেক্সটটো আমি আগবাঢ়িছো ইয়াত কৈছে যে যিটো এৱাৰ্ডৰ কথা আমি পঢ়ি আছো যে ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ড এই এৱাৰ্ডটো কোনে অৰ্গানাইজ কৰিছিলে বা সেই যিখন সেৰেমনি বা এৱাৰ্ড শ্ব'টো হেতু কোনে অৰ্গানাইজ কৰিছিলে হেতু আমাক মানে হেতুৰ ওপৰত বেছ কৰি পেলাই দুটা অপচন আমাক দিছে তাৰ ভিতৰত আমি কোনটো কাৰেক্ট বা দুইটাই কাৰেক্ট নেকি বা এটাও যদি নহয় হেতু আমি চাব লাগে আমাক ইয়াত কৈছে যে দা এৱাৰ্ডছ আৰ অৰ্গানাইজড বাই সাৰহাদ বুলি এটা অৰ্গানাইজেচন আছে পুনে বেছড মানে পুনেত আছে হেতু তো অৰ্গানাইজেচনটা হয় তেওঁলোকে অৰ্গানাইজ কৰিছে বুলি ইয়াত অপচন 1 ত কোৱা হৈছে অপচন 2 ত আমাক কৈছে সাৰহাদ প্ৰাইমেৰী ওয়াৰ্কস ইন দা ফিল্ড অফ প্ৰমোটিং আৰ্ট তাৰ মানে যিটো অৰ্গানাইজেচনৰ কথা কোৱা হৈছে সাৰহাদ হেতু কি ক্ষেত্ৰত বা কোন কেইটা ফিল্ডৰ লগত তেওঁলোকে কাম কৰে আৰ্টৰ ক্ষেত্ৰত বা কালচাৰৰ ক্ষেত্ৰত বা নেশ্যনেল ইন্টিগ্ৰেশনৰ ক্ষেত্ৰত কাম কৰে বুলি ইয়াত কোৱা হৈছে তেতিয়ালে ইয়াৰ আনসাৰটো কি হ'ব দুইটাই আমাৰ শুদ্ধ যে এই যিটো ডক্টৰ ভূপেন হাজৰিকাৰ যিটো নেশ্যনেল এৱাৰ্ডৰ যিটো সেৰেমনি পতা হল গুৱাহাটীত যিটো পতা হল আমি লাষ্ট স্লাইডত পালো এই যিটো এৱাৰ্ড শো হেতু কোনে হোষ্ট কৰিছিলে বা কোনে অৰ্গানাইজ কৰিছিলে হেতু হৈছে সাৰহাদ আৰু সাৰহাদ কোৰ হয় অৰ্গানাইজেচনটো পুনেৰ হয় আৰু যিটো সাৰহাদ তেওঁলোকে মেইনলি কিহৰ ওপৰত ফোকাস কৰি কাম কৰে হেতু হৈছে আৰ্ট কালচাৰ আৰু নেশ্যনেল ইন্টিগ্ৰেশন নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছো এইখিনি অসমীয়াত দিয়া আছে এবাৰ চাই ল'ব নেক্সট কুৱেশ্যন কৈছে আমাক যে যিটো এৱাৰ্ডৰ কথা আমি পঢ়ি আছো সেই এৱাৰ্ডটো কিছুমান কাৰবাকটো দিয়া হ'ব সেই এৱাৰ্ডটো
যাক যাক দিয়া হৈছে তেওঁলোকৰ ওপৰত আমাক এতিয়া অপশ্যন দিছে প্ৰথমটো আমাক কৈছে দ্য এৱাৰ্ড ৰেচিপিয়েণ্ট তাৰমানে যিসকলে এৱাৰ্ড পাইছে তেওঁলোকে অকল অসমৰ পৰাহে মানে অসমৰ কোনোবা হ'ব লাগিব এই এৱাৰ্ডটো পাবলৈ তেনেকৈ বুলি আমি ক'ব পাৰোঁ যে যিসকলে এৱাৰ্ডটো পাইছে তেওঁলোক অসমৰে হয় বুলি আমাক কোৱা হৈছে 2025 চনত আৰু নেক্সট আমাক কৈছে দ্য এৱাৰ্ডছ ৰিকগনাইজ আইকনছ ফ্ৰম মাল্টিপল নৰ্থ ইষ্টাৰ্ণ ষ্টেট হয় অপশ্যন 1টো শুদ্ধ হ'ব নহ'লে অপশ্যন 2টো শুদ্ধ হ'ব তাৰমানে আমাক কৈছে অপশ্যন 1ত যে যিসকলে এৱাৰ্ডী আছে যিসকলে এৱাৰ্ডটো পাইছে তেওঁলোক মানে অসমৰ হয় বুলি কোৱা হৈছে কিন্তু অপশ্যন 2ত আমাক কৈছে যে তেওঁলোক অকল অসমৰ নহয় নৰ্থ ইষ্টৰ বেলেগ বেলেগ ৰাজ্যৰ হ'ব পাৰে তেতিয়াহ'লে ইয়াৰ আনচাৰটো কি হ'ব ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি 2 অনলি তাৰমানে অকল অসমৰ নহয় আমাৰ নৰ্থ ইষ্টৰ বেলেগ বেলেগ ৰাজ্যৰো এৱাৰ্ডী সেই যিটো ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ডত আছে তাৰ সেইখিনি আমি এতিয়া পাম বৰ্তমান নেক্সট কুৱেশ্যন আমাৰ আহি থাকিব কুৱেশ্যন নম্বৰ 5ত আমাক কৈছে যে কনচিডাৰ আ ফলোয়িং ষ্টেটমেণ্ট দুটা ষ্টেটমেণ্ট আমাক দিছে সেই ষ্টেটমেণ্ট দুটা পঢ়ি পেলাই আমি কি আনচাৰ দিব লাগে আৰু সেই ষ্টেটমেণ্টকেইটা কাৰ ওপৰত বেছ কৰি দিয়া হৈছে ৰজনী বসুমতাৰী কোন হয় আমি এতিয়া গম পাম প্ৰথম অপশ্যনটো আমাক দিছে যে চি ইজ নোটেড ফিল্ম পাৰ্চনেলিটি ফ্ৰম আছাম যে তেওঁ অসমৰ হয় আৰু তেখেত কিহৰ লগত জড়িত ছবি জগতৰ লগত তেখেত জড়িত তাৰপিছত অপশ্যন নম্বৰ 2টো আমাক কৈছে চি ৱাজ এমং দ্য ৰেচিপিয়েণ্টছ অফ দ্য ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ড 2025 এইটো কোৱা হৈছে যে তেখেতে এই যিটো এৱাৰ্ডৰ কথা আমি পঢ়ি আছো ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ড সেই এৱাৰ্ডটো তেখেতে পাইছে বুলি কোৱা হৈছে তেতিয়াহ'লে ইয়াৰ অপশ্যন দুইটাই আমাৰ শুদ্ধ অপশ্যন নম্বৰ চি আমাৰ কাৰেক্ট হয় যে ৰজনী বসুমতাৰী তেখেতে এৱাৰ্ডটো পাইছে আৰু তেখেত মেইনলি ক'ৰ হয় অসমৰ হয় আমি এইটো গম পালো যে তেখেত কোনটো ছেক্টৰৰ লগত বা কোনটো ফিল্ডৰ লগত জড়িত সেইটো হৈছে ফিল্ম ইণ্ডাষ্ট্ৰী নেক্সট কুৱেশ্যন আমি আহিছো কুৱেশ্যন নম্বৰ 6 আমাক কৈছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য স্কোপ অফ ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ডছ যে ভূপেন হাজৰিকাৰ যিটো নেশ্যনেল এৱাৰ্ড দিয়া হৈছে সেইটো কেনেকুৱা কেনেকুৱা ফিল্ডত দিয়া হৈছে অপশ্যন নম্বৰ 1ত আমাক কৈছে দ্য এৱাৰ্ডছ ৰিকগনাইজ তাৰমানে সেই এৱাৰ্ডটো দিয়া হ'ব কাক দিয়া হ'ব যিসকলৰ কণ্ট্ৰিবিউশ্যন ক'ত ক'ত আছে লিটাৰেচাৰত আছে সাহিত্যত আছে কালচাৰত আছে তাৰপিছত কলাত আছে বা আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীত আছে বা স্কলাৰশ্বিপ সেইবিলাকত যাৰ যাৰ মানে কণ্ট্ৰিবিউশ্যন আছে তেওঁলোকক এই এৱাৰ্ডটো দিয়া হ'ব বুলি কোৱা হৈছে অপশ্যন নম্বৰ 2ত আমাক কৈছে দ্য এৱাৰ্ডছ আৰ লিমিটেড টু লিভিং পাৰ্চনেলিটিজ অনলি যে এনেকুৱা নেকি যে এই এৱাৰ্ডটো অকল লিভিং পাৰ্চনেলিটিকে দিয়া হৈছে নেকি যে কোনোবা যদি মৰি যায় কোনোবা মৰাৰ পিছতো এৱাৰ্ডটো দিব পাৰি নে নোৱাৰি সেইটো আমাক কৈছে তেতিয়াহ'লে ইয়াৰ আনচাৰটো কি হ'ব অপশ্যন নম্বৰ এ অপশ্যন নম্বৰ 2টো নহয় তাৰমানে 1 অনলি অকল ষ্টেটমেণ্ট 1টোহে কাৰেক্ট তাৰমানে এনেকুৱা নহয় এই যিটো এৱাৰ্ড কোনোবা যদি ভাল কণ্ট্ৰিবিউশ্যন দি থৈ গৈছে আৰু তেওঁক আমি তেওঁৰ মৃত্যুৰ পিছতো ৰিকগনাইজ কৰি পেলাই এই এৱাৰ্ডটো আমি তেওঁক দিব পাৰোঁ তেওঁৰ মৃত্যুৰ পিছতো সেইকাৰণে আমি সেইটো কি বুলি কওঁ পষ্টহুমাছলি বুলি কওঁ হয়নে অ'কে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 7 ইয়াত আমাক কৈছে যে দ্য ব্ৰডাৰ মেছেজ হাইলাইটেড ডিউৰিং দ্য চেৰেমনি তাৰমানে দুটা ষ্টেটমেণ্ট আমাক দিছে যে সেই ষ্টেটমেণ্টত আমাক কিহৰ বিষয়ে কোৱা হৈছে যে যিটো চেৰেমনি পতা হৈ গ'ল বা যিটো ডক্টৰ ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ডটো আমাৰ দিবৰ কাৰণে যিটো চেৰেমনি পাতিলে সেইটো মেইনলি তাৰ লক্ষ্যটো কি আছিলে বা তাত আমি কি দেখিবলৈ পাইছোঁ মেইনলি হাইলাইট কিহৰ কাৰণে মানে হাইলাইট কি কৰা হৈছে সেই চেৰেমনিটোত সেইটো আমাক সুধিছে অপশ্যন নম্বৰ 1ত আমাক কৈছে দ্য এৱাৰ্ডছ এম্ফেচাইজ কালচাৰেল ইউনিটি যে আমাৰ যিটো সংস্কৃতি বা কলা সংস্কৃতি তাৰ এটা ইউনিটি আৰু আমাক কৈছে নেশ্যনেল ইণ্টিগ্ৰেশ্যন বা আমাৰ গোটেই দেশখনৰ লগত আমি চাওক কালচাৰেল ইউনিটি প্ৰথম কথা যে আমি যি আমাৰ সংস্কৃতি আছে কলা সংস্কৃতি সেই কলা সংস্কৃতি আমাৰ ভিন্ন ভিন্ন হ'লেও আমি একেলগে আছো ইউনিটি হয়নে ঠিক তেনেকৈ আমি নেশ্যনেল ইণ্টিগ্ৰেশ্যন মানে গোটেই দেশখনক লৈ পেলাই আমি একেলগে আছো তাৰপিছত অপশ্যন নম্বৰ 2ত কৈছে আমাক যে ডক্টৰ ভূপেন হাজৰিকাছ লিগেচি ৱাজ লিংক টু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট লাইক ব্ৰিজেছ যে তেওঁৰ যিটো লিগেচি আছিলে সেইটো আমি কিহত এতিয়া দেখিবলৈ পাওঁ যেনেকৈ কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট যেনেকৈ এইবিলাক দলং হৈ গ'ল বা ধৰি লওক কিবা আমাৰ ৰংঘৰ কাৰেংঘৰ সেইবিলাক কি হয় ইনফ্ৰাষ্ট্ৰাকচাৰ হয় তো আমি ভূপেন হাজৰিকাটো আমি লিগেচিটো ক'ত দেখিবলৈ পাওঁ সেইটো আমি দেখিবলৈ পাওঁ দলঙত লাইক ব্ৰিজেছ তো ইয়াৰ দুইটা অপশ্যনে শুদ্ধ হ'ব অপশ্যন নম্বৰ চিটো আমাৰ কাৰেক্ট আমি গম পাওঁ যে ভূপেন হাজৰিকা সেতু আছে আমাৰ তেওঁৰ নামে এখন সেতু আছে চ' সেইটো তেওঁৰ যিটো লিগেচি তাৰ লগত সেইটো কি হৈ আছে লিংক হৈ আছে বা জড়িত হৈ আছে নেক্সট কুৱেশ্যন নম্বৰ 8 আমাক কৈছে যিটো আমি অলপ আগত ডিছকাছ কৰিছিলোঁ ভূপেন হাজৰিকা সেতুৰ বিষয়ে আমাক দুটা অপশ্যন দিছে প্ৰথম অপশ্যনটো হৈছে ইট ৱাজ মেনশ্যন এজ এ চিম্বল অফ কানেক্টিভিটি এণ্ড ইউনিটি তাৰমানে এই যিটো ভূপেন হাজৰিকা সেতু আপোনালোকে কমেণ্ট কৰি জনাব ক'ত আছে আৰু ইয়াত কৈছে যে এইটো কিহৰ চিম্বল কানেক্টিভিটিৰ এটা চিম্বল আৰু ইউনিটি এটা চিম্বল হয়নে তাৰপিছত নেক্সট আমাক কৈছে ইট ইজ লোকেটেড ইন চাউথাৰ্ণ ইণ্ডিয়া চাউথৰ ফালে আমাৰ ভাৰতৰ চাউথৰ ফালে আছে বুলি ইয়াত কোৱা হৈছে কিন্তু সেইটো আমাৰ শুদ্ধ নহয় সেইকাৰণে আমাৰ এইটো কি হ'ব অপশ্যন নম্বৰ এটো কাৰেক্ট তাৰমানে 1 অনলি অকল ষ্টেটমেণ্ট নম্বৰ 1টোহে আমাৰ কাৰেক্ট
এতিয়া এই যিমানখিনি এমচিকিউ আমি ডিসকাস কৰিছো এইখিনি স্টেটমেন্ট ওয়াইজ মই এটো কাৰণে দিছো যাতে আমি এটা টপিকত বহুতখিনি কথা ইনফৰমেশন পাই যাওঁ কাৰণ মই এটো বুজি পালো যে আমি যদি এমচিকিউ ওয়াইজ কৰো তেতিয়া আপোনালোকে ভালকৈ বুজি পায় সেইকাৰণে আমি এমচিকিউ এইখিনি কোৱেশ্চন আমি ডিসকাস কৰিছো কোৱেশ্চন নম্বৰ 9 ত আমাক কৈছে যে ডক্টৰ সূৰ্যকান্ত হাজৰিকা যিয়ে কি পালে ভূপেন হাজৰিকা এৱাৰ্ডটো পালে 2025 চনৰ কাৰণে কিন্তু আমাক কৈছে যে তেখেত কোনটো ফিল্ডৰ লগত জড়িত ঠিক আছে মেডিচিনৰ লগত জড়িত ইকনমিক্সৰ লগত জড়িত লিটাৰেচাৰ এণ্ড কালচাৰেল স্কলাৰশ্বিপৰ লগত জড়িত নে ফিজিক্সৰ লগত জড়িত আনসাৰটো কি হ'ব অপচন নম্বৰ সি তেওঁ সাহিত্যৰ লগত জড়িত ভাষা আৰু সাহিত্য লিটাৰেচাৰ আৰু কালচাৰেল স্কলাৰশ্বিপৰ লগত তেখেত জড়িত হৈ আছে যাৰ কাৰণে তেখেতে কি এৱাৰ্ড পাবলৈ সক্ষম হৈছে ভূপেন হাজৰিকা এৱাৰ্ড 2025 চনৰ কাৰণে কোৱেশ্চন নম্বৰ 10 ত আমাক কৈছে যে ডক্টৰ ভূপেন হাজৰিকাৰ যিটো আৰ্ট যে which of the following best describes the theme of Dr. Bhupen Hazarikar art আমি ডক্টৰ ভূপেন হাজৰিকাৰ কথা আমি শুনিছো মানে আমি পঢ়িছো বা ডক্টৰ ভূপেন হাজৰিকা আমি গান গাইছো তেওঁ মিউজিক তেওঁ ডাইৰেক্টৰ আছিলে তেওঁ মিউজিক প্ৰডিউচাৰ আছিলে তেওঁ মিউজিক কম্পোজাৰ আছিলে তেওঁ সিঙ্গাৰ আছিলে তো তেওঁৰ যিটো কলা আছে হেতুত আমি কি দেখিবলৈ পাওঁ আমি নেশনালিজম দেখিবলৈ পাওঁ নে আমি কালচাৰেল ইউনিটি আৰু হিউম্যানিজম দেখিবলৈ পাওঁ নে ইকনমিক ৰিফৰ্মছ আমি দেখিবলৈ পাওঁ নে সাইন্টিফিক এডভান্সমেন্টছ আমি দেখিবলৈ পাওঁ তো আমি যদি চাওঁ ইয়াৰ গোটেই গিটাৰ ভিতৰত এটাই অপচন হেতু হৈছে অপচন নম্বৰ বি টো আমাৰ কাৰেক্ট যে কালচাৰেল ইউনিটি এণ্ড হিউম্যানিজম আমি অলপ আগত পাইছো যে তেওঁৰ যিটো ভূপেন হাজৰিকাৰ হেতু আমাক এটোৱে বুজায় যে কালচাৰেল ইউনিটি এণ্ড হিউম্যানিজমক আমি এটো বস্তু দেখিবলৈ পাওঁ নেক্সট কোৱেশ্চন নম্বৰ 11 ত আমি যিটো এৱাৰ্ডৰ কথা আমি পঢ়ি আছো যে ভূপেন হাজৰিকা নেশনেল এৱাৰ্ড 2025 চনৰ কাৰণে এটোত কোনে কোনে পাইছে হেতু আমি চাব লাগে আৰু আমি ইয়াত গোটেইকেইজন যিমান গিটা অপচন আছে চাৰিজন গোটেইকেইজনে পাইছে কিন্তু তেওঁলোক কোনখন ষ্টেটৰ হয় হেতু আমি মিলাব লাগে যেনেকৈ অপচন নম্বৰ 1 টো আছে ইএসএ দৰ্জি থংচি তেখেত কোনখন ষ্টেটৰ হয় বা লাইছৰাম মেমা তেখেত কোনখন ষ্টেটৰ হয় বা এলআৰ সাইলো তেখেত কোনখন ষ্টেটৰ হয় প্ৰফেসৰ ডেভিড আৰ সেইলমিল্লা তেখেত কোনখন ষ্টেটৰ হয় তো ইয়াৰ অপচনৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটো হৈছে অপচন নম্বৰ সি তো অপচন নম্বৰ সি মানে হ'ব 1 বি তেখেত হৈছে কি ইএসএ দৰ্জি তেখেত হৈছে অৰুণাচল প্ৰদেশৰ মানে তাৰ পিছত হৈছে 2 চি তেখেত মানে লাইছৰাম মেমা তেখেত হৈছে মণিপুৰৰ আৰু এলআৰ সাইলো তেখেত হৈছে আমাৰ 3A মিজোৰামৰ হয় আৰু 4 হৈছে আমাৰ ডি মেঘালয় ডক্টৰ মানে প্ৰফেসৰ ডেভিড আৰ নেক্সট কোৱেশ্চন আগবাঢ়িছো একেবাৰে সিম্পল আছিলে তাৰ মানে এইকেইজনৰ কথা গম পালে যে এই যি চাৰিজনৰ নাম ইয়াত লিখা আছে তেওঁলোকে ডক্টৰ ভূপেন হাজৰিকা নেশনেল এৱাৰ্ডটো পাইছে কিন্তু বেলেগ বেলেগ ষ্টেটৰ পৰা পাইছে যেনেকৈ ধৰি লওক মিজোৰাম অৰুণাচল প্ৰদেশ মণিপুৰ আৰু মেঘালয় নেক্সট কোৱেশ্চন আমাক কৈছে এটো এটা বেলেগ এটা টপিক হেতু হৈছে কি এপিএসসি ৰিসেন্টলি কি হৈছে আসাম পাব্লিক সাৰ্ভিস কমিশন আপোনালোকে ক'ব যে এপিএসসি কোনটো আৰ্টিকলৰ লগত জড়িত এপিএসসি ইউপিএসসি কোনটো আৰ্টিকলৰ লগত জড়িত তো এপিএসসি যেটো আছে এপিএসসি ৰিসেন্টলি কি চেঞ্জ হৈছে এপইন্টমেন্ট কৰা হৈছে কাক যে প্ৰভাতী থাউজেণ্ড তেখেতক ৰিসেন্টলি এপইন্টমেন্ট কৰা হৈছে কি হিচাপে এপইন্টমেন্ট কৰা হৈছে প্ৰভাতী থাউজেণ্ড এ ৰিটায়াৰ্ড আইএএছ অফিচাৰ আছিল তেখেত তেওঁ ৰিটায়াৰ হ'ল has been appointed as the chairperson of Assam Public Service Commission APSC chairman হিচাপে তেখেতক এপইন্ট কৰা হৈছে আৰু নেক্সট আমাক কৈছে যে সি সাকসিডেড তাৰ মানে তেখেত কাৰ পাছত হৈছে দেৱৰাজ উপাধ্যায় বুলি তেওঁৰ আগত চেয়াৰপাৰসন আছিল আৰু দেৱৰাজ উপাধ্যায়ৰ পাছত তেওঁ প্ৰভাতী থাউজেণ্ড কি হৈছে চেয়াৰপাৰসন হৈছে কোৰ এপিএসসি হে দুটা অপচন আমাক দিছে এতিয়া আমি ইয়াত দেখিবলৈ পাইছো যেহেতু মই অলৰেডি ক'লো অপচন নম্বৰ 1 টো কাৰেক্ট আপোনালোকৰ কনফিউজন ক'ত হ'ব যে অপচন নম্বৰ 2 টো কাৰেক্ট হয় নে নহয় কাৰণ তেওঁ কাৰ পাছত চেয়াৰপাৰসন হৈছে আমি হেতু গম নাপাবও পাৰো কিন্তু ইয়াত আমাৰ দুইটাই শুদ্ধ হয় অপচন নম্বৰ সি both 1 and 2 আমাৰ কাৰেক্ট ঠিক আছে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 13 ৰ আমাক কি কৈছে যে লাচিত দিৱসৰ বিষয়ে আমি জানো লাচিত দিৱস কেতিয়া সেলিব্ৰেট কৰা হয় আমি এটা চাওঁ লাচিত দিৱস 2025 চনৰ ওপৰত আমাক দুটা ষ্টেটমেন্ট দিছে এটা হৈছে লাচিত দিৱস ইজ অবজাৰ্ভড এভৰি ইয়াৰ ইন 24 নৱেম্বৰ 24 নৱেম্বৰত আমি সেলিব্ৰেট কৰো ঠিক আছে কিহৰ কাৰণে সেলিব্ৰেট কৰো কাৰণ লাচিত বৰফুকনৰ যিটো সাহসিকতাৰ যিটো তেওঁ দি থৈ গৈছে আমাক বা আমি আমাৰ যি আমি ইতিহাসত যি পঢ়িবলৈ পাইছো তেওঁ ব্ৰেভাৰীৰ বিষয়ে আৰু হেতু সন্মান জনাবলৈ আমি 24 নৱেম্বৰ তাৰিখে কি সেলিব্ৰেট কৰো লাচিত দিৱস আমি সেলিব্ৰেট কৰো স্টেটমেন্ট নম্বৰ 2 টো আমাক কৈছে লাচিত বৰফুকন ওয়াজ এ কমান্ডাৰ অফ দ্য মাৰাঠা এম্পায়াৰ তেওঁ মাৰাঠা এম্পায়াৰ এজন কমান্ডাৰ আছিলে বুলি কৈছে সেনাপতি আছিলে বুলি কৈছে আৰু যিজনে কাৰ বিপক্ষে যুদ্ধ কৰিছিলে ব্ৰিটিছৰ বিষয়ে যুদ্ধ কৰিছিলে বুলি কৈছে হেতু আমি জানো আমি হেতু কেতিয়াও নহয় হয়নে আৰু তাৰ মানে আমি কি গম পালো যে অপচন নম্বৰ অনলি 1 অনলি তাৰ মানে অপচন নম্বৰ 8 আমাৰ কাৰেক্ট হয় তো লাচিত বৰফুকন
সেইটো কথা আপোনালোকে গম পায় হিষ্ট্ৰীটো পঢ়িছে মানে লাচিত বৰফুকনৰ বিষয়ে শৰাইঘাটৰ যুদ্ধ আপোনালোকে পঢ়িছে হয়নে দেশতকৈ বোমাই ডাঙৰ নহয় আপোনালোকে গম পায় শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিলে সেইটো কমেণ্ট কৰি জনাব নেক্সট হলে আমি আগবাঢ়িছো আইথন এইটো মই ভাবিছো যে ইয়াৰ বাহিৰে আপোনালোকে বেলেগ এক্সপ্লেইন কৰিবলগীয়া ইয়াত একো নাই কুৱেশ্যন নম্বৰ 14 আমাক কৈছে যে এটা এৱাৰ্ডৰ বিষয়ে সেইটো হৈছে সন্স অফ দ্য সইল এৱাৰ্ড 2025 চনৰ কাৰণে দিয়া হৈছিলে সন্স অফ দ্য সইল এৱাৰ্ড তো ইয়াত আমাক অপশ্যন নম্বৰ 1 টো কৈছে দ্য এৱাৰ্ডছ ৱে কনফাৰ্ড বাই ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল যে তেখেতে দিছিলে সৰ্বানন্দ সোণোৱালে দিছিলে ডাঙৰীয়াই যে ইউনিয়ন মিনিষ্টাৰ হয় তেখেত নেক্সটটো আমাক কৈছে দ্য ইভেন্ট ৱাজ অৰ্গেনাইজড বাই কেয়াৰ লুই টু ৰিকগনাইজ টেলেণ্টছ ফ্ৰম আছাম অসমৰ যি টেলেণ্ট আছে সেইখিনি ৰিকগনাইজ কৰিবলৈ এই এৱাৰ্ডটো দিয়া হৈছে মেইনলি আৰু এই এৱাৰ্ডটো কোনে অৰ্গেনাইজ কৰিছে মানে এৱাৰ্ড যিটো চেৰিমনি যেনেকৈ আগৰটো বেলেগে মানে অৰ্গেনাইজ কৰিছিলে ডক্টৰ ভূপেন হাজৰিকাটো তো এইটো কৰিছে কোনে কেয়াৰ লুইড বুলি এটা অৰ্গেনাইজেশ্যন আছে তেওঁলোকে মানে অৰ্গেনাইজ কৰিছে বুলি কোৱা হৈছে তো এই দুটা অপশ্যনৰ ভিতৰত আমাৰ দুইটাই কাৰেক্ট হয় অপশ্যন নম্বৰ চি বোথ 1 and 2 আমাৰ কাৰেক্ট হয় কুৱেশ্যন নম্বৰ 15 আমাক কৈছে যে তাৰ মানে এই যিটো সন্স অফ দ্য সইল এৱাৰ্ড তাৰ দুটা সেকশন থাকে প্ৰথম সেকশনটো হৈছে যে ইমাৰ্জিং এচিভাৰ্ছ তাৰ মানে বেলেগ বেলেগ কেটেগৰী ৱাইজ থাকে যেনেকৈ আপোনালোকৰ পৰীক্ষা বেলেগ বেলেগ কেটেগৰীত হয় হয়নে যে কেটেগৰী 1 কেটেগৰী 2 ঠিক তেনেকৈ এৱাৰ্ডটো বেলেগ বেলেগ কেটেগৰীত দিয়া হয় এতিয়া এইটো কেটেগৰীৰ ওপৰত যিসকলক দিয়া হৈছিলে এৱাৰ্ড সেইটোৰ ওপৰত এই কুৱেশ্যনটো আছে প্ৰথম অপশ্যনটো আছে সুকৃতা বৰুৱা সুকৃতা বৰুৱা ৱাজ ৰিকগনাইজ ফৰ হাৰ কণ্ট্ৰিবিউশ্যনছ ইন মিডিয়া বেলেগ বেলেগ ফিল্ডত দিয়া হৈছে আৰু তেখেতক কোনটো ফিল্ডত দিয়া হৈছে বুলি আমাক কৈছে মিডিয়া এণ্ড কমিউনিকেশ্যনত দিয়া হৈছে বুলি আমাক কৈছে নেক্সটটো হৈছে যে ইশাৰণী বৰুৱা কোনটো কেটেগৰীত দিয়া হৈছে বুলি কৈছে স্পৰ্টছৰ কেটেগৰী এতিয়া আমি যদি এই অপশ্যন দুইটাই চাওঁ দুইটা অপশ্যনেই কাৰেক্ট হয় অপশ্যন নম্বৰ চি টো আমাৰ কাৰেক্ট হয় বোথ 1 and 2 তাৰ মানে আমি এইটো ক'ব পাৰো যে এৱাৰ্ডটোৰ নাম হৈছে সন্স অফ দ্য সইল ঠিক আছে সেইটো আপোনালোকে বুজি পাইছে সন্স অফ দ্য সইল মানে হৈছে যে আমাৰ ল'ৰা ছোৱালীসকল যিসকল আছে সইল মানে হৈছে আমাৰ অসমৰ কথা কৈছে অসমৰ মাটিৰ ল'ৰা ছোৱালী যিসকল আছে তেওঁলোকক আমি কিছুমান কি দিম এৱাৰ্ড দিম ঠিক আছে আৰু সেই এৱাৰ্ডটো আমি দুটা কেটেগৰী দিম নেক্সট কেটেগৰীটো আমি পাম এতিয়া কেটেগৰী 1 সাপোজ এই কেটেগৰী 1 কোনোবা এটা কেটেগৰীৰ নাম হৈছে কি যে ইমাৰ্জিং এচিভাৰ্ছ যিসকল ইমাৰ্জিং মানে যিসকল লাহে লাহে গ্ৰ' হৈ আছে আৰু যিসকলে এচিভ কৰিছে কিবা এটা সো তেওঁলোকৰ ওপৰত এই যিটো এৱাৰ্ড দিয়া হৈছে তাৰ ভিতৰত আমি দুটা নাম অলৰেডি পাইছো সেইটো হৈছে সুকৃতা বৰুৱা আৰু ইশাৰণী বৰুৱা সুকৃতা বৰুৱা কিহৰ লগত জড়িত মিডিয়া আৰু কমিউনিকেশ্যন লগত জড়িত ইশাৰণী বৰুৱা কিহৰ লগত জড়িত খেলৰ লগত জড়িত অৰ্থাৎ স্পৰ্টছৰ লগত জড়িত কুৱেশ্যন নম্বৰ 16 লৈ আমি আগবাঢ়িছো ইয়াত কৈছে আমাক যেনেকৈ মই কেটেগৰী 1 ৰ কথা কৈছিলো সাপোজ ইয়াত এটা বেলেগ এটা কেটেগৰী আছে সেইটো হৈছে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডিজ তাৰমানে তেওঁলোকে গোটেই জীৱনকালত কি এচিভ কৰিলে তাৰ ওপৰত বেছ কৰি পেলাই এৱাৰ্ডটো দিয়া হৈছে আৰু এৱাৰ্ডটো সেম থাকিব সন্স অফ দ্য সইল এৱাৰ্ড 2025 তো ইয়াত দুজন ব্যক্তিৰ কথা কোৱা হৈছে অপশ্যন নম্বৰ 1 ত আমাক কৈছে ৰবি শংকৰ ৰবি তো তেখেতক ৰবি শংকৰক কি কৰা হৈছে অনাৰ্ড কৰা হৈছে কিহৰ মানে কোনটো কেটেগৰীৰ কাৰণে নিউজ মিডিয়াৰ কাৰণে আৰু লখিমী বৰুৱাক মানে তেখেতে এৱাৰ্ডটো পাইছে কিহৰ কাৰণে এণ্টাৰপ্ৰেনাৰশ্বিপৰ কাৰণে তেখেতে এৱাৰ্ডটো পাইছে বুলি কৈছে এই দুটা অপশ্যনে আমাৰ কাৰণে কাৰেক্ট হয় অপশ্যন নম্বৰ চি তাৰ মানে বোথ 1 and 2 হয় নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছো এইটো হৈছে কুৱেশ্যন নম্বৰ 17 ইয়াত আমাক কৈছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং ফ্ৰিকুৱেঞ্চি এণ্ড অৰিজিন অফ দ্য সন্স অফ দ্য সইল তাৰ মানে যিটো এৱাৰ্ড শ্ব'টোৰ যিটো নাম হৈছে সন্স অফ দ্য সইল এৱাৰ্ড এইটো কেতিয়া ষ্টাৰ্ট হৈছিলে বা কিমান নম্বৰ এইটো এৱাৰ্ড হয় সেইটোৰ বিষয়ে আমাক ক'ব ষ্টেটমেণ্ট নম্বৰ 1 ত আমাক কৈছে যে সন্স অফ দ্য সইল এৱাৰ্ড এইটো কেতিয়া ফাউণ্ড কৰা হৈছিলে 2016 চনত তাৰপিছত দ্য 2025 দ্য 2025 ইভেণ্ট এইটো কে নম্বৰ বুলি কৈছে আমাক 5th বাই এনুৱেল এডিশ্যন অফ দ্য এৱাৰ্ড বুলি আমাক কৈছে যে 5 নম্বৰ হয় বুলি আমাক কৈছে তেতিয়াহ'লে এই দুটাৰ ভিতৰত এই দুইটাই কাৰেক্ট হয় অপশ্যন নম্বৰ চি দুইটাই আমাৰ শুদ্ধ তাৰ মানে আমি কি গম পালো যে সন্স অফ দ্য সইল এৱাৰ্ডটো 2016 চনত স্থাপন কৰা হৈছিলে আৰু এইবাৰ যিটো পাতিছে সেইটো 5 নম্বৰ কাৰণে পতা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 18 ইয়াত আমাক কৈছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট হিমজ্যোতি তালুকদাৰ বুলি এগৰাকী ব্যক্তিৰ নাম আমাক কৈছে তেখেতৰ ওপৰত বেছ কৰি দুটা ষ্টেটমেণ্ট আমাক দিছে প্ৰথমটো কৈছে she was recognized as a emerging achiever in 2025 কিন্তু চাওক এতিয়া যেনেকৈ ইয়াত দুটা কেটেগৰীৰ কথা ইয়াত কোৱা হৈছে আমাক কনফিউজ কৰিবলৈ যে হিমজ্যোতি তালুকদাৰে দুটা কেটেগৰীতে পাইছে নেকি কাৰণ 2 নম্বৰটোতো আমাক কৈছে she received a lifetime achievement award at the same event আৰু তেখেত এইটোও কৈছে যে she recognized as an emerging achiever তাৰমানে ইমাৰ্জিং এচিভাৰ কেটেগৰীত বা লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডৰ কেটেগৰীত দুইটাতে তেওঁ পাইছে বুলি ইয়াক কোৱা হৈছে আৰু তেখেতক এটা কেটেগৰী আমাক দি দিছে এটা ফিল্ড এটাও দি দিছে কিহৰ লগত তেখেত জড়িত আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত বুলি আমাক কৈছে এতিয়া দুইটা অপশ্যনে যদি আমি চাওঁ ইয়াৰ ভিতৰত আমাৰ কোনটো কাৰেক্ট হ'ব সেইটো হৈছে অপশ্যন নম্বৰ এ তাৰ মানে 1 অনলি
তাৰমানে তেখেতে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডটো তেখেতে পোৱা নাই, অকল ইমাৰ্জিং এচিভাৰ 2025 এইটো এৱাৰ্ডহে তেখেতে পাইছে। নেক্সট কুৱেশ্যন নম্বৰ 19 আমি আহিছো। ইয়াত আমাক সাহিত্য একাডেমী এৱাৰ্ডৰ কথা কোৱা হৈছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট, তাৰমানে দুটা ষ্টেটমেণ্ট দিয়া আছে, সেইকেইটা চাবলৈ কৈছে আৰু আছামিজ ৰাইটাৰ বিষয়ে সেই কুৱেশ্যন দুটা আছে, মানে ষ্টেটমেণ্ট দুটা আছে। সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ, বাল সাহিত্য হৈছে যে সৰু ল'ৰা ছোৱালীৰ কাৰণে যিসকল সাহিত্য ৰচনা কৰা হয় সেইখিনিৰ ওপৰত বেছ কৰি পেলাই এই পুৰস্কাৰটো দিয়া হৈছে যে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2025 চন। দুজন ব্যক্তিৰ নাম আছে ইয়াত। প্ৰথমজন হৈছে সুৰেন্দ্ৰ মোহন দাস, তেখেত হৈছে অসমৰ। তেখেতে বাল সাহিত্য পুৰস্কাৰ 2025 চন পাইছে বুলি কৈছে কোনখন কিতাপৰ কাৰণে? মইনাহঁতৰ পদ্য, তাৰমানে এখন আছামিজ পয়েট্ৰি, এখন কবিতা পুথি, সেইখনৰ কাৰণে তেখেতে এৱাৰ্ডটো পাইছে বুলি কোৱা হৈছে। নেক্সট আমাক ষ্টেটমেণ্ট নম্বৰ 2ত আমাক কৈছে যে বিনয় কুমাৰ ব্ৰহ্ম, তেখেত অসমৰ হয়। তেখেতেও বাল সাহিত্য পুৰস্কাৰ 2025 চনৰ কাৰণে পাইছে, কিন্তু তেখেত বড়ো লেংগুৱেজত পাইছে বুলি আমাক কোৱা হৈছে। এতিয়া আমি ইয়াৰ ভিতৰত যদি চাওঁ দুইটা অপশ্যনে আমাৰ কাৰেক্ট হয়। অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হ'ব। তাৰমানে ষ্টেটমেণ্ট 1টো কাৰেক্ট, ষ্টেটমেণ্ট 2টো কাৰেক্ট। তাৰমানে সুৰেন্দ্ৰ মোহন দাসে কিখন কিতাপৰ কাৰণে পাইছে? মইনাহঁতৰ পদ্য বাল সাহিত্য পুৰস্কাৰ 2025 চনৰ কাৰণে এৱাৰ্ডটো পাইছে, আৰু বিনয় কুমাৰ ব্ৰহ্মই বড়ো লেংগুৱেজৰ কাৰণে বাল সাহিত্য পুৰস্কাৰ এৱাৰ্ডটো পাইছে। কুৱেশ্যন নম্বৰ 20ত আমাক কৈছে যে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2025। ইয়াত যদি আমি চাওঁ এইটোৰ ওপৰত বেছ কৰি দুটা ষ্টেটমেণ্ট আমাক দিছে। সুপ্ৰকাশ ভূঞা, তেখেত অসমৰ হয়। তেখেতে যুৱ পুৰস্কাৰটো পাইছে বুলি কোৱা হৈছে, আছামিজ লেংগুৱেজত পাইছে। আৰু কিহৰ কাৰণে পাইছে? তেওঁ এখন শ্বৰ্ট মানে চুটি গল্পৰ এখন কালেকশ্যন তেওঁ উলিয়াইছিলে, সেইখন হৈছে কুচিয়ানামা, কুচিয়ানামা। তাৰপিছত অপশ্যন নম্বৰ 2ত আমাক কৈছে যে আমাৰ কুংগুৰ বড়ো, অমৰ কুংগুৰ বড়ো, তেখেত অসমৰ হয়। তেখেতে যুৱ পুৰস্কাৰ পাইছে বড়ো লেংগুৱেজত, হয়নে? কিন্তু কিহৰ কাৰণে তেখেত পাইছে? পয়েট্ৰি কালেকশ্যনৰ, মানে কবিতা পুথি তেওঁ কালেকশ্যনৰ কাৰণে পাইছে, সেইটো হৈছে অং অচু। আমি দুটা অপশ্যনে যদি আমি চাওঁ দুইটা অপশ্যনে আমাৰ কাৰেক্ট হয়, তাৰমানে অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হ'ব। এতিয়া ইয়াত আমি কি গম পালো যে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ পোৱা দুজন ব্যক্তি আমি গম পালো। প্ৰথমজন হৈছে সুপ্ৰকাশ ভূঞা, তেখেতে অসমীয়া লেংগুৱেজৰ কাৰণে পাইছে, আৰু তেখেতে যিখন চুটি গল্প সেইখন হৈছে কুচিয়ানামা। এখন মনত ৰাখিব যে কুচিয়ানামাখন কি হয় বা অং অচুৰখন কি হয়, কোনখন চুটি গল্প কোনখন কবিতা পুথি, সেইটো আমাৰ কনফিউজন হ'ব পাৰে। আমাৰ অমৰ কুংগুৰ বড়ো, তেখেতে বড়ো লেংগুৱেজৰ কাৰণে পাইছে, আৰু তেখেতে মানে কোনখন কিতাপৰ কাৰণে পাইছে? পয়েট্ৰি কালেকশ্যন, সেইখন হৈছে অং অচুৰ। আৰু এই এৱাৰ্ডটো কি বুলি ক'ম? আমি সাহিত্য একাডেমী এৱাৰ্ড, আৰু তাৰ ভিতৰত কেটেগৰীটো হৈছে যুৱ পুৰস্কাৰ। কুৱেশ্যন নম্বৰ 21ত আমাক এটা ফেষ্টিভেলৰ বিষয়ে আমি পাইছো। এইটো ফেষ্টিভেলটো মেইনলি জুনত হয়, আৰু এইটো হৈছে অম্বুবাচী মেলা। 2025 চনত অম্বুবাচী মেলা হয়, আৰু মানে 2025 চনৰ কাৰণে অম্বুবাচী মেলাৰ এই অপশ্যন দুটা আছে। অম্বুবাচী মেলা মেইনলি ক'ত হয়? কামাখ্যা টেম্পলত হয়, সেইটো আমাক কৈছে। অম্বুবাচী মেলা ইজ এন এনুৱেল ফেষ্টিভেল, তাৰমানে প্ৰত্যেক বছৰে হয়, কামাখ্যা টেম্পলত হয়। কামাখ্যা টেম্পল ক'ত আছে? গুৱাহাটীত আছে, অসমৰ। আৰু এইটো কিহৰ কাৰণে হয়? ডেট চিম্বলাইজেছ দ্য ৰিচুৱেলিষ্টিক মেনচুৰেশ্যন অফ গডেছ কামাখ্যা। ত' গডেছ কামাখ্যা দেৱীৰ যি মেনচুৰেশ্যন চাইকেল হয়, সেইটো এটা ৰিচুৱেলিষ্টিক এটা মানে সেইটো এটা মানে এই মেলাটোৱে বা এইখন যিটো আমাৰ টেম্পল আছে সেইটো এটা চিম্বলাইজ কৰে। ডিউৰিং দ্য ফেষ্টিভেল দ্য মেইন চেক্টাম অফ দ্য টেম্পল, তাৰমানে এই যিটো মেলা বা অম্বুবাচী মেলা বা আমি ফেষ্টিভেলটো এইটো হৈ থাকোঁতে কি কৰা হয়, বা গডেছ কামাখ্যা যিটো তেওঁলোকে ৰিচুৱেলিষ্টিক মেনচুৰেশ্যন হৈ থাকে বুলি কয়, সেইটো টাইমত কি কৰা হয়? যিটো টেম্পলৰ যিখন যিটো মেইন টেম্পলৰ জেগা, সেইটো কি কৰা হয়? ৰিমেইনছ ক্ল'জড, মানে কেইদিনমানৰ কাৰণে বন্ধ কৰি দিয়া হয়, আৰু তাত কোনো ধৰণৰ ৰিচুৱেল পাৰফৰ্ম কৰা নহয়। তো এই দুটা অপশ্যনে আমাৰ কাৰেক্ট হয়। আমি অলৰেডি পঢ়িছোঁ অম্বুবাচী মেলাৰ বিষয়ে। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ, কুৱেশ্যন নম্বৰ 22। ইয়াত আমি যদি চাওঁ, ইয়াত কৈছে আমাক যে অম্বুবাচী মেলাৰ যিটো গুৰুত্ব, যিটো ছিগনিফিকেঞ্চ, মেইনলি অম্বুবাচী মেলাটোৱে আমাক কি দৰ্শায়, আমি এইটো চাই পেলাই আমি কি গম পাওঁ? অপশ্যন নম্বৰ 1ত কৈছে দ্য ফেষ্টিভেল চেলিব্ৰেটছ ফেমিনাইন পাৱাৰ, ফাৰ্টিলিটি এণ্ড ক্ৰিয়েটিভ এনাৰ্জি অফ নেচাৰ। 2 নম্বৰ সেইটোতো হয়, আমি এইটো গম পাওঁ। 2 নম্বৰ অপশ্যন আমাক কৈছে ইট ইজ অবজাৰ্ভড এজ এ চিম্বল অফ গডেছ এনুৱেল মেনচুৰেল চাইকেল, যিটো আমি অলৰেডি ডিছকাছ কৰি আহিলোঁ। তাৰমানে আমাৰ দুটা অপশ্যনে কাৰেক্ট হয়। অপশ্যন নম্বৰ চি, both 1 and 2 are আমাৰ ট্ৰু হয়। আপোনালোকে যেতিয়া ষ্টেটমেণ্ট বেছ কুৱেশ্যন কৰিব, তেতিয়া চাই ল'ব যে এই যিটো লাইন লিখা থাকে যে হুইচ অফ দ্য ষ্টেটমেণ্টছ গিভেন এবভ ইজ আৰ কাৰেক্ট, কেতিয়াবা ইয়াত কাৰেক্ট থাকিব, কেতিয়াবা ইয়াত ইনকাৰেক্ট থাকিব, তেতিয়া কিন্তু ইয়াৰ অপশ্যনটো বেলেগ হ'ব। কুৱেশ্যন নম্বৰ 23ত আমাক কৈছে যে শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড 2023 চন, এইটো ৰিচেণ্টলি দিয়া গৈছিলে। আৰু শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ডত এতিয়া আপোনালোকে এইটো নক'ব যে 2023 কিয়, এইটো 2023 চনৰ কাৰণে দিয়া হৈছিলে, ঠিক আছে। চ' দ্য শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ডটো কাক দিয়া হৈছে, তাৰ ওপৰত দুটা আমাৰ অপশ্যন আছে। ষ্টেটমেণ্ট নম্বৰ 1ত আমাক কৈছে যে শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ডটো দিয়া হৈছিলে ডক্টৰ সোণোৱাল মানসিঙক,
তেখেত কি হয় তেখেত এজন ক্লাছিকেল ডেন্সাৰ হয় আৰু গুৰু হয় আৰু নেক্সট আমাক কৈছে দ্য এৱাৰ্ড আজ প্ৰেজেন্টেড বাই গভৰ্ণৰ আছাম অসমৰ যি গভৰ্ণৰ হয় তেখেতে এই এৱাৰ্ডটো প্ৰেজেন্ট কৰিছিল বুলি ইয়াত কোৱা হৈছে ক'ত গুৱাহাটীত তো ইয়াৰ ভিতৰত আমি যদি চাওঁ দুইটা অপশ্যন আমাৰ কাৰেক্ট হয় অপশ্যন নম্বৰ চি both 1 and 2 are correct answer নেক্সট কুৱেশ্যনে আমি আগবাঢ়িছো কুৱেশ্যন নম্বৰ 24 ইয়াত আমাক কোৱা হৈছে যে একুৱা টেক পাৰ্কৰ বিষয়ে এই টপিকটোৰ ওপৰত অলৰেডি মই যিটো ভিডিঅ'ৰ কথা কৈছিলো তাত আমি অলৰেডি ডিছকাছ কৰি থৈছো ডেছক্ৰিপটিভ ভাৱে তো ইয়াত আমি এমচিকিউ ৱাইজ ডিছকাছ কৰিছো একুৱা টেক পাৰ্ক ইনগ্ৰেট কৰা হৈছিলে অসমত তাৰ বিষয়ে দুটা ষ্টেটমেণ্ট আছে প্ৰথমত আমাক কৈছে দ্য একুৱা টেক পাৰ্ক ইজ ইণ্ডিয়াজ ফাৰ্ষ্ট ৱাটাৰ টেকনলজি ইণ্ডিয়াৰ প্ৰথমটো ৱাটাৰ টেকনলজি হাব বুলি কোৱা হৈছে যিটোৱে কিহৰ ওপৰত ফ'কাছ কৰিব একুৱা কালচাৰৰ ওপৰত ফ'কাছ কৰিব ইট ইজ ইনগ্ৰেট বাই অসমৰ অনাৰেবল চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইনগ্ৰেট কৰিছে বুলি ইয়াত কোৱা হৈছে ক'ত বাগীবাৰী বা সোণাপুৰত তো এই দুটা অপশ্যনৰ ভিতৰত দুইটাই আমাৰ কাৰেক্ট হয় অলৰেডি ডিছকাছ কৰা হৈছে অপশ্যন নম্বৰ চি both 1 and 2 are কাৰেক্ট যে একুৱা টেক পাৰ্ক যিটো ৰিচেণ্টলি ইনগ্ৰেট কৰা হৈছিলে সেইটো ইণ্ডিয়াৰ প্ৰথম ৱাটাৰ টেকনলজি হাব যিটোৱে মেইনলি একুৱা কালচাৰ ইন'ভেশ্যনত কি কৰিব আৰু অলপ ফ'কাছ কৰিব কুৱেশ্যন নম্বৰ 25ত আমাক কৈছে একুৱা টেক পাৰ্কৰ বিষয়ে দুটা আমাক আছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য ব্ৰডাৰ ইম্পেক্ট অফ যে একুৱা টেক পাৰ্কটো যে খুলিলে সেইটো কিয় খোলা হৈছে আৰু তাৰ ইম্পেক্টটো কি হ'ব খোলাৰ পিছত যে প্ৰথম ষ্টেটমেণ্টটো কৈছে যে অসমৰ যিটো ফিছ প্ৰডাকশ্যন অসমৰ যিটো মীন পালন বা অসমৰ যিটো মাছৰ যিটো প্ৰডাকশ্যন সেইটো ডাবল হৈ গ'ল 2019ৰ পৰা আমি যদি 2024লৈকে ডাটাটো চাওঁ 2019ত যিমান আছিলে 2024ত তাৰ ডাবল হোৱা দেখা গৈছে যিটোৱে আমাক কিহৰ ওপৰত পৰিণত কৰিছে যে ইণ্ডিয়াৰ টপ ফিছ প্ৰডিউচিং ষ্টেট আমাৰ অসমক ইণ্ডিয়াৰ টপ ফিছ প্ৰডিউচিং তাৰমানে মীন পালনটো আমি মানে একেবাৰে টপত নাথাকিলেও ওৱান অফ দ্য টপত আছো ছেকেণ্ডটো আমাক কৈছে দ্য পাৰ্ক ইজ এক্সপেক্টেড টু ফাৰ্ডাৰ ইনহেন্স ফিছ প্ৰডাকশ্যন এণ্ড ছাপৰ্ট ৰুৰেল লিভলিহুডছ তো এই পাৰ্কখনে আৰু কিহৰ ওপৰত সহায় কৰিব আৰু যদি কোনোবাই মীন পালন কৰিব বিচাৰে আৰু যদি মানে এইটোৰ ওপৰত গুৰুত্ব দিব বিচাৰে আৰু সেইটোৱে আমাৰ যি ৰুৰেল যিবিলাক জেগা আছে তাৰ ওপৰত আমাৰ জীয়াই থকাৰ এটা প্ৰণালী আমাৰ হ'ব বা কাৰোবাৰ জীৱন ধাৰণৰ এটা প্ৰণালী হ'ব ঠিক আছে তো ইয়াৰ দুটাৰ ভিতৰত আমাৰ কাৰেক্ট আনচাৰটো কোনটো হ'ব সেইটো হৈছে দুইটাই আমাৰ হৈছে এইটো অপশ্যন নম্বৰ চি both 1 and 2 are correct কুৱেশ্যন নম্বৰ 26 আমি আগবাঢ়িছো তাত আমাক কৈছে যে এতিয়া ইয়াত মানে কি হ'ল যে কাজিৰঙা নেশ্যনেল পাৰ্কৰ ওপৰত দুটা ষ্টেটমেণ্ট আছে আৰু ইয়াত আমাক কৈছে যে গ্ৰাছলেণ্ড বাৰ্ড চেঞ্চাছ গ্ৰাছলেণ্ডত থকা যিবিলাক চৰাই আছে তাৰ ওপৰত চেঞ্চাছ কৰা হৈছিলে কাজিৰঙা নেশ্যনেল পাৰ্কত তাৰ ওপৰত দুটা ষ্টেটমেণ্ট দিয়া হৈছে অপশ্যন ষ্টেটমেণ্ট 1 and 2 ষ্টেটমেণ্ট 1ত আমাক কৈছে ইট ইজ দ্য ফাৰ্ষ্ট এভাৰ গ্ৰাছলেণ্ড বাৰ্ড চেঞ্চাছ কণ্ডাক্টেড ইণ্ডিয়া এইটো আমাৰ মানে ইণ্ডিয়াৰ ভিতৰত প্ৰথমটো গ্ৰাছলেণ্ড বাৰ্ড চেঞ্চাছ যিটো ক'ত কৰা হৈছিলে কাজিৰঙা নেশ্যনেল পাৰ্কত সেইটো ইয়াত 2 নম্বৰ ষ্টেটমেণ্টত কোৱা হৈছে দ্য চেঞ্চাছ ৱাজ কণ্ডাক্টেড এট কাজিৰঙা নেশ্যনেল পাৰ্ক ইন আছাম তাৰমানে দুটা ষ্টেটমেণ্টে আমাৰ কাৰেক্ট হয় সেইটো আমি গম পালো তাৰমানে নিউজটো এইটো আছিলে যে ইণ্ডিয়াৰ যিটো প্ৰথম গ্ৰাছলেণ্ড বাৰ্ড চেঞ্চাছ কৰা হৈছিলে ক'ত কৰা হৈছে কাজিৰঙা নেশ্যনেল পাৰ্কত আৰু সেইটোৱে আমাৰ ভাৰতবৰ্ষত চবতকৈ প্ৰথম কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে আপোনালোকে এবাৰ ডিটেইলছত এটা নোটছ বনাই আপোনালোকে ৰেডি কৰিব ঠিক আছে কুৱেশ্যন নম্বৰ 27ত আমাক কৈছে যে যিটো চেঞ্চাছৰ বিষয়ে আমি এতিয়া পঢ়ি আছো এই চেঞ্চাছটোত কি পোৱা গৈছে যে এই টোটেল অফ 43 গ্ৰাছলেণ্ড বাৰ্ড স্পেচিছ পোৱা গৈছে মানে বেলেগ বেলেগ প্ৰজাতি কিমান প্ৰজাতি পালে 43টা প্ৰজাতি পালে যিটো ছাৰ্ভে তেওঁ কৰিছিলে তাৰপিছত দ্য চেঞ্চাছ ৰেকৰ্ডেড স্পেচিছ ইনক্লুডিং ক্ৰিটিকেলি ইনডেঞ্জাৰ্ড তাত থাকিব এণ্ডেঞ্জাৰ্ড থাকিব বা ভালনাৰেবল বাৰ্ডছো তাত থাকিব এতিয়া যিবিলাক এইবিলাক বেলেগ বেলেগ কেটেগৰী ঠিক আছে যে ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড বেলেগ এটা কেটেগৰী হয় মানে যিবিলাক কমকে লুপ্ত পায় বা একেবাৰে নাইকিয়া হৈ গৈছে বা অলপ নাইকিয়া হওঁ অৱস্থাত আছে চ' এইবিলাক বেলেগ বেলেগ কেটেগৰীত ভাগ কৰা হৈছে যেতিয়া আপোনালোকে এনভাইৰনমেণ্ট পঢ়িব তেতিয়া আপোনালোকে গম পাব যে এণ্ডেঞ্জাৰ্ড ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড তাৰপিছত ভালনাৰেবল বাৰ্ড মানে ভালনাৰেবল ত' এইটো অকল বাৰ্ডৰ ক্ষেত্ৰত নহয় বেলেগ বেলেগ ক্ষেত্ৰতো থাকে ত' মেইনলি এইটো যে এই যিটো 43টা তেওঁলোকে প্ৰজাতি পালে এই প্ৰজাতিকেইটাৰ ভিতৰত কি সোমাই আছে যে কিছুমান প্ৰজাতি ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড হয় কিছুমান প্ৰজাতি এণ্ডেঞ্জাৰ্ড হয় আৰু কিছুমান প্ৰজাতি ভালনাৰেবলো হয় তো ইয়াৰ ক্ষেত্ৰত আমাৰ দুইটা অপশ্যনে কাৰেক্ট হয় সেইটো হৈছে অপশ্যন চি both 1 and 2 কুৱেশ্যন নম্বৰ 28ত আমাক কৈছে এটা স্কিমৰ বিষয়ে এইটো হৈছে গজা মিত্ৰ স্কিম তো আমি যদি ইয়াৰ এইটো গজাটোৱে চাওঁ গজত আমাৰ তো এইটো আমি পঢ়িয়ে আমি গম পাম যে এইটো কিহৰ লগত জড়িত তথাপিও ফাৰ্ষ্ট অপশ্যনটো আমাক কৈছে দ্য গজ মিত্ৰ স্কিম ৱাজ ইন্ট্ৰডিউচ টু এড্ৰেছ যে এইটো কিহৰ কাৰণে ইন্ট্ৰডিউচ কৰা হৈছিলে যে গজ মিত্ৰ স্কিমটো কিহৰ কাৰণে উলিওৱা হৈছিলে যাতে মানুহ আৰু হাতীৰ যিটো কনফ্লিক্ট হয় এতিয়া আপোনালোকে নিউজত ৰিচেণ্টলি দেখিবলৈ পাইছে যে মানুহ আৰু হাতীয়ে বহুত বেয়া অৱস্থা কৰিছে বহুত মানুহ মাৰিছে হয়নে চ' সেই কনফ্লিক্টটো যাতে আৰু কমাব পাৰি হয়নে সেইটো কাৰণে এই স্কিমটো উলিওৱা হৈছিলে তাৰ ওপৰত তেওঁলোকে বেলেগ বেলেগ ইনিচিয়েটিভ ল'ব তাৰপিছত অপশ্যন নম্বৰ 2 আমাক কৈছে দ্য ইনিচিয়েটিভ ফ'কাছেছ অন ক্ৰিয়েটিং ছাষ্টেইনেবল হেবিটাটছ
তাৰ মানে এণ্ড চেফাৰ কোএক্সিষ্টেন্স ফৰ বোথ হিউমেন এণ্ড এলিফেণ্টছ। তাৰ মানে আমি মানুহৰ কথাও ভাবিব লাগিব, এলিফেণ্টছৰ কথাও ভাবিব লাগিব। এলিফেণ্টছে যদি আহে আমি এলিফেণ্টৰ বাচিবলৈও আমি কিবা আমাৰ ছেফ জেগা লাগিব, বা আমি মানুহেও যাতে আমি এলিফেণ্টৰ জেগাত যাতে নাযাওঁ সেইটো কথা আমি চাব লাগিব। তো তেনেকুৱা ধৰণৰ ইনিচিয়েটিভ এই স্কিমটোত লোৱা গৈছিলে। তাৰ মানে আমাৰ দুইটা অপশ্যনেই কাৰেক্ট হ'ব। অপশ্যন চি বোথ 1 and 2 ষ্টেটমেণ্ট আমাৰ কাৰেক্ট হয়। কুৱেশ্যন নম্বৰ 29 আমাক কৈছে বেলেগ এটা প্ৰজাতি নতুনকৈ ডিস্কভাৰ হৈছে। সেইটো হৈছে কি যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট, তলৰ দুটা ষ্টেটমেণ্ট চাব দিছে। কিহৰ বিষয়ে? গাৰ্চিনিয়া কুচুমে এটা নতুন গছ ডিস্কভাৰ কৰা হ'ল, গছৰ প্ৰজাতি ডিস্কভাৰ কৰা হ'ল। আৰু এই অপশ্যন দুটা হৈছে, প্ৰথমটো আমাক কৈছে যে গাৰ্চিনিয়া যি আমাৰ কুচুমে সেইটো নিউলি আইডেণ্টিফাইড এটা প্ৰজাতি হয়, যিটো হৈছে ক'ত ডিস্কভাৰ কৰা গৈছে? বাক্সা ডিষ্ট্ৰিক্টত, অসমৰ বাক্সা ডিষ্ট্ৰিক্টত ডিস্কভাৰ কৰা গৈছে বুলি কৈছে। তো আমি এইটো জানিব লাগিব যে ক'ত ডিস্কভাৰ কৰা হৈছে। যদি এইটো ইয়াত কামৰূপ বুলিও দি দিয়ে তেতিয়াহ'লে কিন্তু তাৰ অপশ্যনটো ভুল হ'ব। তাৰপিছত ইট ৱাজ নেমড বাই দ্য ডিস্কভাৰাৰ, যে যোনজনে তেওঁ ডিস্কভাৰ কৰিলে তেওঁ নিজৰ মাকৰ নামত এই যিটো প্ৰজাতি সেইটো থৈছে। যেনেকৈ মাকৰ নামটো হৈছে কুসুম দেৱী আৰু এই গছজোপাৰ নাম তেওঁ কি থৈছে? গাৰ্চিনিয়া কুচুমে, চাইণ্টিফিক নেম। তো এই দুটাৰ ভিতৰত যদি আমি চাওঁ ইয়াৰ দুইটা অপশ্যনেই আমাৰ কাৰেক্ট হয়। বোথ 1 and 2 দুইটা আমাৰ ষ্টেটমেণ্টেই আমাৰ কাৰেক্ট হয় গাৰ্চিনিয়া কুচুমেৰ ক্ষেত্ৰত। এতিয়া এইকেইটা আছিলে আমাৰ কুৱেশ্যন যিকেইটা আমি ডিছকাছ কৰিলোঁ। এইকেইটা এনেকুৱা নহয় যে এইকেইটাই সকলো হয়। আমি যদি আৰু পাওঁ আমি আৰু MCQ ডিছকাছ কৰিম। আৰু ইয়াত আপোনালোকে এই PDF-টো আপোনালোকে পাব টেলিগ্ৰাম চেনেলত। আৰু যদি আপোনালোকে এই কুৱেশ্যনবিলাকৰ ওপৰত বা আছাম কাৰেণ্ট এফেয়াৰ্ছ বা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত যদি আপোনালোকে কুৱেশ্যন বা MCQ প্ৰেক্টিছ কৰিব বিচাৰিছে বা মক টেষ্ট দিব বিচাৰিছে, তেতিয়াহ'লে ৰি-ষ্টাডি এপটো ডাউনলোড কৰিব পাৰে। সেইটো মই আপোনালোকক ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম। সেইটো ডাউনলোড কৰি তাত আপোনালোকে মক টেষ্ট দিব পাৰিব। কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি সকলো ধৰণৰ আপোনালোকে টপিকৰ ওপৰত মক টেষ্ট দিব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিলে ভাল লাগিব। থেংক ইউ ফৰ ৱাচিং এভৰিৱান। গুড নাইট এণ্ড টেক কেয়াৰ।